হেল্ল' এভৰিৱান, আজি বহু দিনৰ মূৰত ঘৰৰ পৰা ভ্লগ এটা ষ্টাৰ্ট কৰিছোঁ। আজি আছোঁ মই ঘৰত। তো ৰাতিপুৱা উঠিয়ে সৰু সুৰা কামখিনি কৰি এয়া নতুন ঘৰটো চাবলৈ আহিছোঁ। আহিয়ে দেখিলোঁ, এয়া দেখিছেনে, জালসমূহ ওলমাই থৈ দিছে। এতিয়া যে বৰষুণৰ বতৰ, টুকুৰি মাছ পাব দেউতা আৰু সৰুৱে, সেইবাবে এইবিলাক মাছৰ যোগাৰ কৰি থৈ দিছে। কেতিয়া মাছৰ বাবে যাব লাগে ঠিক নাই, সেইবাবে। আৰু তাৰপাছত দেউতাই মোক এইবিলাক দেখাই দিলে, কিমান খেতি কৰিছে দেখিছেনে। এয়া নেমু লাগিছে ঘৰত, মধুৰিআম লাগিছে, তাৰপিছত ভাতকেৰেলা, ভেন্দিৰ খেতি আৰু এই নানাবিধ খেতি কৰিছে। দুখনমান চালিও উঠি দিছে। আৰু এতিয়া আপোনালোকক দেখাই দিওঁ আমাৰ সকলোৰে মৰমৰ সম্পদকেইটা ঘৰৰ। এয়া দেখিছেনে, নতুনকৈ হাঁহ পুহিছে মায়ে। প্ৰতিবাৰে পোহে, কিন্তু শেষত লাষ্টত বেচি দিছে যোৱাবাৰৰ কেইটামান, আৰু এতিয়া নতুনকৈ আৰু পুহিছে। আৰু এয়া দেখিছেনে, মায়ে কেইটামান মাছ দলিয়াই দিছে, সৰু সৰু মাছৰ পোনা, আৰু এয়া টপাটপ গিলিছে প্ৰতিটোৱে হাঁহে, চাওকচোন। আজি পিছে মই এতিয়া মাৰ ঘৰলৈ যাম, যাৰ বাবে মায়ে ৰাতিপুৱাই নিজেই চাহ বনাইছে চৌকাত। মোক একেবাৰে গৰম কাৰণে চৌকাৰ ওচৰত যাবই দিয়া নাই। আৰু তাৰ পাছত মই খালী পেটে যাম বুলি দেউতাক বজাৰৰ পৰা দৌৰা দৌৰিকৈ মাছ আনিব দিছে, আৰু মাছেৰে ধুনীয়াকৈ ভাত আঞ্জা বনাই মোক খুৱাই পঠাইছে। এয়া দেখিছেনে, দুপিচ মাছ দিছে। এতিয়া মই ভাত খাওঁ, আজিলৈ এৰিলোঁ, বাই।